এই ভিডিওটি মই শৰ্টছত আপলোড কৰোঁতে বহুতে কমেন্ট কৰিছিল যে মোক ইয়াৰ লং ভিডিও লাগে তো সেইভাবে মই এই ভিডিওটো আজি আপলোড কৰি আছো প্ৰথমতে মই মেখেলাখন দেখাইছো মেখেলাখনৰ তলৰ আৰু ওপৰত এটা পটি মই ফ্লাৱাৰ্ছবোৰেৰে মাৰি লৈছো মেচিনত মাৰি লৈছো তাৰ পিছত তলত 5টা তাৰ পিছত 4টা তাৰ পিছত 3টা দেন 2টা এটা এনেকুৱা কৰি কিনে মই এটা ট্ৰায়াঙ্গল শেপত ফ্লাৱাৰ্ছখিনি সজাই লৈছো খুব সিম্পল ডিজাইন ৰাখিছো যেহেতু মই ফাৰ্স্ট টাইমৰ বাবে কৰি আছো মই বেছি ৰিস্ক লব বিচৰা নাছিলো আৰু আপোনালোকক ইয়াৰ মাজতে এটা কথা জনাই থওঁ যে কটন কাপোৰত ইয়াৰে আঠাটো খুব ভালদৰে লাগে আৰু সিল্কৰ কাপোৰত অকমান আপুনি কষ্ট কৰিবলগীয়া হয় গতিকে যদি ফাৰ্স্ট টাইমৰ বাবে কৰি আছে মই আপোনালোকক কটন কাপোৰত কৰিবলৈ প্ৰিফাৰ কৰিম কাৰণ কটন কাপোৰত 2 ঘণ্টা মানতে খুব ধুনিয়া হৈ যায় কিন্তু সিল্কৰ কাপোৰত 2 দিন মান লাগে আঠাটো শুকাওতে মই খুব ধুনিয়াকে ফাৰ্ষ্টতে ফিংগাৰছেৰে কৰি তাৰ পিছত আঠাৰ তলেৰে কৰি কিনে এনেকুৱাকে প্ৰেছ কৰি দিছো আৰু একেবাৰে লাষ্টত কাট পেন্সিলৰ পিচ মূৰটোৰে মই এনেকৈ হেচি দিছো যাতে গোটেই কিটা ফুলৰে পাহিবোৰ খুব ধুনিয়াকে লাগি ধৰে মোৰ মেখেলাখন এনেকুৱাকে সিম্পল ডিজাইন কৰি ওপৰৰ ফালে মাত্ৰ এটা ফ্লাৱাৰ্ছ লগাই দিছো মেখেলাখন কমপ্লিট হোৱাৰ পিছত মই এতিয়া চাদৰখনৰ কথা কওঁ চাদৰখনৰ মই সাইডবোৰত পটিবোৰ মেচিনতে মাৰি লৈছো আৰু তাৰ পিছত মেখেলাৰ নিচিনাকে সেম চাদৰটো ট্ৰায়াঙ্গল শেপে দিছো কিন্তু তলত ইয়াতে 6টা দিছো তাৰ পিছত 5টা 4টা 3টা 2টা এটা এনেকুৱা কৰি কিনে দিছো তাৰ পিছত চাদৰখন মোৰ কটনত আছিল আৰু মেখেলাৰ ব্লাউজটো সিল্কত আছিল ব্লাউজ আৰু পিছফালে ডিজাইনটো আৰু হাতৰখিনি ডিজাইনটো দিছো এইখিনি কাম মেচিনত কৰা হৈছে মই যেহেতু মেচিনৰ কাম নাজানো মই বেলেগতে এনেকুৱাকে ডিজাইনটো দি কৰাই আনিছো এই কাপোৰযোৰ মই সৰস্বতী পূজাত পিন্ধিছিলো দে আৰু সৰস্বতী পূজাত পিন্ধুতে সবে কিন্তু কমেন্ট কৰিছে খুব ধুনিয়া হোৱা বুলি কৈছে কাপোৰযোৰ আপোনালোকে জনাবচোন কাপোৰযোৰ আপোনালোকে কেনেকুৱা পাইছে আৰু মই নেক্সট কি কালাৰ কম্বিনেশন ট্ৰাই কৰিব লাগে হেতু জনাব কমেন্টত জনাব মোক মই নেক্সট কি কালাৰৰ কাপোৰ কিনি বনালে ভাল হ'ব আৰু কেনেকুৱা ধৰণৰ ডিজাইন ট্ৰাই কৰিম হেতু জনাব পাৰে বাৰু আজিলৈ ইমানে আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব মই একেলগে হেকত মানে কাপোৰযোৰ ভালকৈ পিন্ধি পিনে দেখাই দিছো আৰু চাদৰখনৰ ডিজাইন তাৰ পিছত মেখেলা আৰু দেন ব্লাউজ